এটা বিগ ব্ৰেকিং নিউজ নগৰ চামগুৰি মহামাৰী ডকাইতৰ ঘটনা নিশা 7জনীয়া পিস্তলধাৰী ডকাইতৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটি নিয়ে নগদ 1.5 লাখ টকা সহ কেইবা লক্ষাধিক টকাৰ অলংকাৰ নগৰ চামগুৰিৰ মহামাৰীৰ টেকেলি ফুটাৰ নাজিৰ হুছেইনৰ ঘৰত নিশা ডকাইতৰ দলে চলাই লুটপাট নাজিৰ হুছেইন অসম চৰকাৰ বন বিভাগৰ কাজিৰঙাত বনকৰ্মী হিচাপে কৰ্মৰত হৈ আছে ডকাইতৰ দলটোৱে দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটপাট চলোৱাৰ উপৰিও নাজিৰ হুছেইনক বান্ধি প্ৰহাৰ কৰে ডকাইতৰ দলটোৱে ঘটনাস্থলীত সামগ্ৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নাজিৰ হুছেইন মই কাজিৰঙা বনকৰ্মী হওঁ মই মানে বেমাৰ হৈছিলে মেডিকেল গ্ৰাউণ্ডত মই ছুটীত আহিছিলোঁ 11 তাৰিখত ছুটীত অহাৰ পিছত মানে যোৱা ৰাতি মানে এইটো ঘটনা ঘটিছে কি ঘটনা ঘটিলে বাৰু ঘটনা মানে ডকাইত মানে 7জন মান মানে হেৰি দুৱাৰ ভাঙি সোমাইছে দুটা দুৱাৰ ভাঙি সোমাই পেলাই আমাক মানে শুৱাতে পাইছে মোৰ মিছেছো আছিলে তাই মানে শিক্ষকতা কৰে মানে দুইটাক বান্ধিছে হাত ভৰিয়ে বান্ধি মুখত বান্ধিছে আৰু মানুহকেইটা কোলা কাপোৰ আছিলে পিস্তল টুৱাইছে আমাৰ ফালে আৰু ডেগাৰ দি আমাক তেনেকৈ জখম কৰিছে কোনোমতে হয় বান্ধি লৈছিলে মাৰপিটো কৰিছে হয় টকা পইচা লৈ গ'ল গহনা পাতি এই কেছ টকা আছিলে মোৰ আছিলে 1.5 লাখ টকা আৰু মিছেছৰ মানে 500 আছিলে 9,000 টকা আৰু গহনা পাতি 3 লাখ মানত লৈ গ'ল 3 লাখ মান টকা এইটো টেকেলি পুটা হয় সামগ্ৰী আণ্ডাৰত আৰক্ষী আহিছে তদন্ত চলাই আছে ৰাতিপুৱাৰ পৰা হয় আঘাতপ্ৰাপ্ত কৰিছে মুখ কৰিছে মূৰতো আঘাত কৰিছে এই বাহুতো আঘাত কৰিছে ডিঙিত মানে চেপিছে মিছেছকো হেৰি কৰিছে আৰু বাচ্চা দুটাকো মানে আক্ৰমণ কৰিছে সন্দেহ তেনেকুৱা একজেক্ট মানে হেৰি হোৱা নাই তথাপি চিচি কেমেৰা মানে সেই চিপি বক্সটো লৈ গ'লগৈ আহি সিহঁতে আৰু মোবাইল দুটা লৈ গ'ল মোবাইলৰ মোৰ হেৰি কোডটো লৈ গ'ল এই এমপিনটো সেইটো লৈ গ'ল একাউণ্টৰ পইচা হয় আৰু পিস্তলো টুৱাইছে আমাৰ ফালে ডেগাৰো আছে হয় 7জনীয়া আৰু বাহিৰতো আছিলে মানুহ আমাৰ অনুমান হৈছে 7জন ভিতৰত সোমাইছে প্ৰশাসনক এইটো হেৰি কৰোঁ আৰু আমাক নিৰাপত্তা দিয়ক আমি সেই কাজিৰঙাতে পহৰা কৰি থাকোঁ ছুটীত আহি আমি নিৰাপত্তা নাপাওঁ আপোনাৰ ঘৰত বেলেগ আৰু মানুহ নাছিল নাই মোৰ বাচ্চা দুটা আৰু মোৰ মিছেছ আপোনাৰ 4জনে আপুনি যিহেতু এগৰাকী বনকৰ্মী তেনে ক্ষেত্ৰত আপোনাৰ ঘৰতে ডকাইতে হয় দুৰ্ভাগ্যজনক কথা হয় প্ৰশাসনক কি আহ্বান প্ৰশাসনক এইটোৱে হেৰি কৰোঁ যে আমাক নিৰাপত্তা দিয়ক জীৱনৰ সম্পত্তিৰ নিৰাপত্তা দিয়ক আমি কাজিৰঙাৰ সেৱা কৰি আছোঁ নগৰৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ।